90 টকাতনো মানুহে কি পায় মই কম যদিহে আপোনালোকে হোটেল সিলেক্ট কৰিব জানে তেনেহলে আপোনালোকে 90 টকাতে জুতি ল'ব পাৰিব প্ৰায় 15 বিধমান ব্যঞ্জনে ভৰপুৰ এখন অসমীয়া থালি যিখন থালিৰ আপোনালোকে পাই যাব ৰাইচ ডাল সবজি ফ্ৰাইড সবজি পাপড় চাটনি ছালাড নেমু টেঙাৰ পৰা আদি কৰি একেবাৰে নিমখলৈকে পাই যাব আৰু যদি আপোনালোকে ভাবে যে তাতকৈ কেইটামান বেছি আইটেমৰ প্ৰয়োজন হৈছে তেনেহলে আপোনালোকে আৰু 30 টকা এটা যোগ কৰি মানে 120 টকা দি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এখন স্পেশাল থালি যিখন থালি থাকিব আপোনাৰ টাৱা ৰুটিকে আদি কৰি গোলাপ জামুক আদি কৰি বহু কেইটা আৰু বেলেগ বেলেগ ধৰণৰ আইটেম আৰু যদি আপোনালোকে ভাবে যে হাঁহ আৰু কুমুৰা জুতি লম তেনেহলে আপোনালোকে সেই আইটেমটো অৰ্ডাৰ কৰিব পাৰিব আৰু এইফালে যদি আপোনালোকে ভাবে যে চিকেনৰ কিবা এটা আইটেম অৰ্ডাৰ কৰিম তেনেহলে আপোনালোকে চিকেনৰ জুতি ল'ব পাৰিব মানে আপোনালোকে মনৰ পছন্দৰ যি কোনো ধৰণৰ আইটেম ইয়াত অৰ্ডাৰ কৰি খাব পাৰিব আৰু আপোনালোকে যদি ভাবে নিৰামিষ থালি জুতি লম তেনেহলে ইয়াত কি কি আইটেম আছে সেইটো মই দেখুৱাই দিছো আৰু এইফালে দেখিছেনে ইয়াত আছিলে দালি তিনটা আছিলে আৰু লগতে আছিলে আপোনাৰ তিতা কেৰেলা আলু ভাজি আৰু লগতে আছিলে আপোনাৰ বুটৰ দালি এখন আছিলে তেওঁলোকৰ আৰু লগতে আসলে আপনার আলুগুটি পিটিকা যেহেতু আপনার আলুগুটি পিটিকা মেইন প্রত্যেকখন রেস্টুরেন্টে আপনার আলুগুটি পিটিকাটো থাকিবই সেই গতিকে সেইটো লগতে দিছে আৰু লগতে যদি আপোনালোকে ভাবে যে মানে পাপৰ টাইপৰ বা নাইবা আপোনালোকে সালাড টাইপৰ কিবা বিচাৰিছে তেনেহলে আপোনালোকে সেইটো পাই যাব আৰু তাৰ লগত আপোনালোকে পাই যাব বেঙেনা ফ্ৰাই নাইবা আপোনালোকে কাঁচকলৰ ফ্ৰাই নাইবা আপোনালোকে ৰঙালাও ফ্ৰাই আৰু যদি আপোনালোকে আচাৰ খাই ভাল পায় তেনেহলে আচাৰো পাই যাব আৰু এইফালে এইখন হৈছে সালাডৰ প্লেটখন পিছে এই সকলোবোৰ আইটেমৰ জুতি ল'বলৈ হলে আপোনালোকে আহিব লাগিব আমাৰ গোলাঘাটৰ যেটো পাব্লিক বাস ষ্টেণ্ড হয় পাব্লিক বাস ষ্টেণ্ডৰ সাইডতে আপোনালোকে দেখিবলৈ পাবই যিখন আমাৰ সুপাৰ মাৰ্কেট আছে সুপাৰ মাৰ্কেটৰ ওপৰত ধুনীয়াকৈ লিখা আছে দয়াং কিচেন বুলি আৰু এইফালে মই ধুনীয়াকৈ এতিয়া ওপৰ ফালে উঠি গৈছো আৰু তাৰ পৰিবেশটো অৰ্থাৎ তাৰ মেনুখন দামবোৰ কেনেকুৱা সকলোবোৰ মই দেখুৱাই যাম বুলি আৰু এইফালে মই ওপৰৰ পৰা অকণমান বাহিৰ ফালে চাইছো মানে আপোনালোকে যাতে কেতিয়াবা আহিলে আপোনালোকৰ অসুবিধা নহয় সেই হিচাপতে মই আপোনাক এন্ট্ৰিটো দেখুৱাই দিছো আৰু এইফালে ভিতৰ ফালে সোমাই আহি মই প্ৰথমতে আপোনাৰ হোটেলখনলৈ আহিলে যে ডেকোৰেশ্যনটো অকণমান চাব লাগিব গতিকে মই তেওঁলোকৰ আৰ্টটো চাইছো ইমান বেছি ধুনীয়াকৈ এইবোৰ ধুনীয়াকৈ আপোনাৰ আঁকি থৈছে সঁচাকে বহুত বেছি ভাল লাগিছে আৰু লগতে মই ভাবিলো বহি পেলাই প্ৰথমতে মেনুখন চাই লওঁ পিছে মেনুখন নিজে চোৱাৰ লগতে মই বৰ দামবোৰ কেনেকুৱা কি আপোনালোকক ধুনীয়াকৈ সেইখন মেনুখন দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু সেই অনুপাতত আপোনালোকে আহিব পাৰিব আৰু এইফালে মই যিহেতু আপোনাৰ অৰ্ডাৰ কৰিছিলোঁ এখন স্পেচিয়েল থালি যাৰ দামটো আছিলে 120 টকা মানে যিহেতু আপোনাৰ 120 টকা যদি ৰুটিৰ পৰা আদি কৰি গোলাপ জামুকলৈকে পাই যাওঁ তেনেহলে 90 টকাৰ সলনি 30 টকা দি পেলাই 120 টকা থালিখন অৰ্ডাৰ কৰাই ভাল আৰু তাৰ লগত যদি আপোনালোকে চিকেনৰ কিবা আইটেম খাব বিচাৰে নাইবা যদি আপোনালোকে হাঁহ মাছ যিকোনো ধৰণৰ আইটেম খাব বিচাৰে তেনেহলে আপোনালোকে সেই সকলোবোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু প্ৰথমতে মই টেষ্ট কৰিম ভাবিছো তেওঁলোকৰ চিকেনৰ যিটো আইটেম আছিলে সেই আইটেমটো পিছে চিকেনৰ পিচটো ডাঙৰ দেই মানে আপোনালোকে যদি এক প্লেট চিকেন অৰ্ডাৰ কৰে দুজনে আৰামত শ্বেয়াৰ কৰি খাব পাৰিব আৰু চিকেনৰ প্লেটৰ দাম আছিলে 260 টকা আৰু 260 টকা চিকেন এটা মই টেষ্ট কৰিম বুলি ভাবিছো ৰুটিৰ লগত যেটো আপোনাৰ তেওঁলোকৰ টাৱা ৰুটিটো স্পেচিয়েল আছিলে কৈছিলো নহয় মই টাৱা ৰুটিটো তেওঁলোকৰ সঁচাকৈ টেষ্ট কৰিলো মানে মই আপোনাৰ মাংসৰ লগত টেষ্ট কৰিম ভাবিলো কিন্তু মই মাংসৰ লগত টেষ্ট নকৰি তেওঁলোকৰ ভাতৰ লগত দিয়া এটা চব্জিৰ লগত ৰুটিটো টেষ্ট কৰিলো টাৱা ৰুটিটো সেইটো সঁচাকে বহুত বেছি টেষ্টি বনাইছিলে মই যেটো আপোনাৰ আগে পিছে মানে শুকান ৰুটি বুলি ক'লে মই নাখাও আজিহে মই শুকান ৰুটিটো টেষ্ট কৰিছো আৰু তেওঁলোকে যেটো ৰুটি বহুত বেছি ভাল বনাইছিলে আৰু এইফালে চিকেনৰ পিচটো আপোনালোকে দেখিছে মানে চিকেনৰ সাইজটো ডাঙৰ হয় দেই মানে চিকেন পিচটো বহুত বেছি ডাঙৰ হয় গতিকে আপোনালোকে এক প্লেট চিকেন অৰ্ডাৰ কৰিলে হয়তো দুজনে আৰামত খাব পাৰিব সেই গতিকে কৈছো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু ইয়াত আহি আপোনালোকে ধুনীয়াকৈ তেওঁলোকৰ এখন স্পেচিয়েল থালিৰো জুতি লৈ চাব পাৰে আৰু তাৰ লগত যেটো আপোনাৰ সালাডৰ এখন প্লেটো দিছিলে সেই প্লেটখন ইমান বেছি ধুনীয়াকৈ সজাই দিছিলে গতিকে মই টেষ্ট নকৰাকৈ নোৱাৰিলো আৰু দেখিছে নহয় এই সালাডৰ প্লেটখনত আছিলে আপোনাৰ বিট লগতে আছিলে আপোনাৰ তিয়হ আৰু লগতে আছিলে বিলাহী পিয়াজ সকলোবোৰ গতিকে তাৰ পৰা অকণমান সালাড লৈ পেলাই মই টেষ্ট কৰিলো সালাডৰ টেষ্টৰ কথাটো কি ক'ম আপোনাৰ ধুনীয়া বনাইছে আৰু লগত যেটো আপোনাৰ মেইন আছিলে হাঁহ আৰু কুমুৰা গতিকে হাঁহ আৰু কুমুৰাটো মই টেষ্ট কৰিলো সঁচাকে বহুত বেছি ধুনীয়া বনাইছে আপোনাৰ হাঁহৰ মাংসটো যদি আপোনালোকে হাঁহৰ মাংস অৰ্ডাৰ কৰি খাম ভাবে তেনেহলে আপোনালোকে একদম ধুনীয়াকৈ আৰামত অৰ্ডাৰ কৰি খাব পাৰিব আৰু হাঁহৰ মাংসৰ প্লেটৰ দাম আছিলে 360 টকা না 320 টকা তেনেকুৱা কিবা এটা আছিলে আপোনালোকে দামটো চাই ল'ব যেটো মেনুখন দিয়া থাকিবই আৰু এফালে লগৰ এজনীও আহিছিলে তাইও টেষ্ট কৰিলে টেষ্টটো বহুত বেছি ভাল পাইছো বুলি কৈছে মানে হাঁহৰ মাংস আৰু কুমুৰাটো বহুত বেছি টেষ্টি বনাইছে বুলি কৈছে গতিকে সকলো কেইটা আইটেম যেহেতু মই টেষ্ট কৰিলো একেবাৰে শেষত মই টেষ্ট কৰিবৰ বাবে আপোনাৰ থৈ দিছিলো গোলাপ জামুকটো যেহেতু আপোনাৰ ইমানবোৰ আইটেম খোৱাৰ পাছত মিঠা কিবা এটা আইটেম যদি শেষত খাবলৈ পোৱা হয় তেনেহলে ভাল লাগে নহয় নে মানে অকণমান হজম হৈ যেন লাগে সেই গতিকে মিঠা দৈ আৰু গোলাপ জামুকটো মই একেবাৰে শেষত টেষ্ট কৰিলো আৰু ইমানবোৰ ধুনীয়াকৈ খাদ্য আমাৰ সকলোৰে মাজলৈ আগবঢ়াই দিয়াৰ এই ৰেষ্টুৰেণ্টখনৰ অনাৰগৰাকীকটো আপোনালোকৰ লগত চিনাকি কৰি দিব লাগিবই গতিকে তেওঁক আপোনালোকৰ লগত চিনাকি কৰি দিম বুলি ভাবিছো আগতে যদি হুডুবিলৰ এটা ভিডিঅ' দিছিলো তাত নিশ্চয় আপুনি দেখিছিলে গতিকে হুডুবিলটো বেলেগ কথা আৰু এতিয়া নতুনকৈ গোলাঘাট মাছ মুজিয়াম খুলিছে কেনেকুৱা লাগিছে আৰু সকলোৰে এই আপোনালোকৰ লগতে আৰু বাকী সকলোৱে ইমান ধুনীয়া সহায় সহযোগ পাইছো সঁহাৰি পাইছো গতিকে আশা কৰিছো
আমাৰ যিহেতু একেবাৰে গোলাঘাট পাব্লিক বাছ ষ্টেণ্ডৰ বেছি কাষতে ছুপাৰ মাৰ্কেটৰ ওপৰতে আছে আমাৰ এই দুয়াং কিটচেন। গতিকে মই সকলোকে আপোনাৰ এই ভিডিঅ'ৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ আমাৰ দুয়াং কিটচেনলৈ আহিব আৰু আপোনালোকেও জুতি লৈ যাব, আমাক জনাই যাব কেনেকুৱা পালে। আৰু দামটো ষ্টাৰ্টিং কৰি দিয়ক, একদম মানে কম দাম। আমাৰ থালি আমি 90 টকা নিৰামিষ থালি, আৰু আমি স্পেচিয়েল দুয়াং স্পেচিয়েল থালি বুলি এটা আমি ঠিক কৰিছোঁ, সেয়া 120 টকা। ঠিকে আছে, বাকী ভিডিঅ'টো মই বহুত বেছি দীঘলীয়া নকৰোঁ, গতিকে খালোঁ গ'লো আৰু যিমান খাব লাগে পেকিং কৰি ল'লোঁ। আজিলৈ আহিলোঁ, বাই বাই।